মেলেঙৰ তেলৰ পাইপলাইনত অইল ইণ্ডিয়াৰ মক ড্ৰিল। ৰাজ্যৰ মাজত সজাগতা। তিয়ক সমষ্টিৰ অন্তৰ্গত মেলেঙত আজি অইল ইণ্ডিয়াৰ যোৰহাট পাম্প ষ্টেচন ৩ আৰু NBPLৰ উদ্যোগত এখনি মক ড্ৰিল কাৰ্যসূচী আৰু ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা হয়। এইলৈ পাইপলাইনত আকস্মিকতে কোনো দুৰ্ঘটনা সংঘটিত হলে কিদৰে ঘটনাৰ সৈতে মোকাবিলা কৰিব লাগে বা বিভাগীয় কৰ্তৃপক্ষই কিদৰে উক্ত ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ সমগ্ৰ পৰিৱেশটো নিজৰ জিম্মালৈ আনিবলৈ প্ৰয়াস কৰে, তাৰ ওপৰত ৰাইজক অৱগত তথা নিজা অনুশীলন অব্যাহত ৰখাৰ চেষ্টা কৰে। লগতে এনে ঘটনা সংঘটিত হলে জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসা বিভাগ, স্থানীয় আৰক্ষীকে আদি কৰি সকলো বিভাগে কিদৰে সহায় সহযোগিতা আগবঢ়ায় তাক প্ৰদৰ্শন কৰা হয় উক্ত মক ড্ৰিলত। উল্লেখযোগ্য যে মক ড্ৰিল কাৰ্যসূচীৰ পাছতে অঞ্চলবাসীক লৈ এক সজাগতা সভাও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত অইল ইণ্ডিয়া গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰসাদ পৰমানন্দ দাস, গুৱাহাটী অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক নীলিমজ্যোতি দাস, নুমলীগড় অইল ইণ্ডিয়াৰ মহাপ্ৰবন্ধক অৰূপম শইকীয়া, যোৰহাট অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক দীপেন্দ্ৰ দাসকে প্ৰমুখ কৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া আৰু স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মানে মান্থলি ট্ৰেইনিং বুলি কোৱাৰ পৰা আপুনি 2 মাহৰ মূৰত আমি ট্ৰেইনিং কৰি থাকোঁ, বেলেগ বেলেগ জেগাত কৰি থাকোঁ। প্ৰত্যেকটো মই যেনেকৈ ক'লোঁ মোৰ 13টা পাম্প ষ্টেচন আছে, প্ৰত্যেকটা পাম্প ষ্টেচন এনেকুৱা মক ড্ৰিল আমি কৰি থাকোঁ। সঁচাকৈ আমি এটা মেছেজ দিব বিচাৰোঁ তাৰমানে যে ৰাইজ এনেকুৱা হ'লে আপোনালোকৰ পৰা আমাক ডেফিনেটলি সহায়টো লাগিবই, আৰু কি কৰিবলগীয়া আছে, কি কৰিব নালাগে, সেইখিনি আমি তেওঁলোকে সজাগতা কৰি দিওঁ। ONGC যিহেতু পাইপলাইন ইয়াতে আছে, আমাৰ ONGC পাইপলাইন আছে, আমাৰ DMPLৰ পাইপলাইন, গেছ পাইপলাইন আছে আৰু অইল ইণ্ডিয়া পাইপলাইন আছে। এই 3ডাল পাইপলাইনে আছে। সেইকাৰণে তেওঁলোককো আমি এই ইনচিডেণ্ট যিটো হৈছে ইয়াতে সেই লগে লগে ইমিডিয়েটলি তেওঁলোকক খবৰ দিয়া হ'ল। খবৰ দিয়া হোৱাৰ পিছত আমি লগতে ফায়াৰ ছাৰ্ভিচকো খবৰ দিলোঁ, আৰু ফায়াৰ ছাৰ্ভিচ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো আছে চিভিল ডিফেন্সকো খবৰ দিয়া হ'ল। আৰু এই গোটেইখিনি কৰাৰ লগতে আমি প্ৰথম কথা আমি গোটেই কোঅৰ্ডিনেট কৰিব লাগিব খুব সুন্দৰভাৱে, যাতে যিটো পৰিস্থিতি নাহে আমি মোকাবিলা কৰিব পাৰোঁ। সেইকাৰণে আমি লগে লগে আমি আমাৰ যিবিলাক ছেকশ্যন আছে তেওঁলোকক মবিলাইজ কৰা হ'ল, যে ইমিডিয়েটলি লোকেশ্যন দিয়া হৈ গ'ল, লোকেশ্যন তেওঁলোকক শ্বেয়াৰ কৰা হ'ল, লোকেশ্যন শ্বেয়াৰ কৰি তেওঁলোকক লগে লগে মুভ কৰিব দিয়া হ'ল। লগে লগে আপোনালোকে দেখিছে আমাৰ অলমষ্ট আমি যিটো ড্ৰেছতে অফিচত থাকোঁ সেই হিচাপে আমি পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে ইয়াত উপস্থিত হ'লোঁ। দেখিলোঁ যে ইয়াতে জুই জ্বলি আছে। তেতিয়াহ'লে প্ৰথমতে আমাৰ যিখিনি এক্সটিংগুইজাৰ আছে, পৰ্টেবল এক্সটিংগুইজাৰ, সেইখিনি আমি ট্ৰাই কৰিলোঁ নুমাবৰ কাৰণে। ইন দ্য মিন টাইম সেইখিনি কৰি থাকোঁতে আপোনাৰ ফায়াৰ ছাৰ্ভিচৰ টীম আহিলে, আৰু টীম আহি তেওঁলোকে ফায়াৰ এক্সটিংগুইজ কৰিলে। কৰাৰ পিছত আমাৰ দেখিছোঁ নেক্সট টাইম আমাৰ যিহেতু আমি ৱেল্ডিং কৰিব লাগিব এই অঞ্চলত, আকৌ যিহেতু যিখিনি হৈছে তাক ৰিপেয়াৰ কৰিব লাগিব। আমি খান্দি চালোঁ, খান্দি চাই দেখিলোঁ যে তাত হেৰি হৈছে আপোনাৰ প্ৰিফাৰেঞ্চ টাইম এটা আছিলে, সেইটো লগে লগে আমি ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিলোঁ। খান্দি মেলি খান্দাৰ পিছত দেখিলোঁ যে যেতিয়া ৱেল্ডিং কৰিব বিচাৰে তাতে আকৌ এবাৰ জুই লগাৰ পৰিস্থিতি উদ্ভৱ হ'ল। আপোনালোকে সেইটো দেখা পাইছিলে। সেইখিনি মোকাবিলা কৰিবৰ কাৰণে আপোনালোকে দেখিছে যে আমাৰ পাইপলাইন মেইনটেনেঞ্চৰ টীম, আমাৰ গোটেই ইলেক্ট্ৰিকেল টীম বা ফায়াৰ ছাৰ্ভিচ টীম, অসম গভৰ্ণমেণ্টৰ তেওঁলোকে গোটেইবিলাক ইয়াত একত্ৰিত হৈছোঁ, আৰু লগে লগে আমি দেখিছোঁ যে গোটেইবিলাকৰ একত্ৰিত প্ৰচেষ্টাৰে আমি সুন্দৰভাৱে এই পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিছোঁ। লগতে আমি যিহেতু আমি সজাগতা আমি গোটেই পাইপলাইনত আগৰ পৰাই কৰি থাকোঁ। আমি দেখিছোঁ যে এই পৰিস্থিতি যেতিয়া এই অঞ্চলটোত হৈছে, কোনো গাঁৱৰ মানুহ কিন্তু ওচৰলৈ আহিব বিচৰা নাই, কাৰণ তেওঁলোকক আমি অলৰেডি কৈছোঁ যে এনেকুৱা পৰিস্থিতি হ'লে যাতে কেতিয়াও তেওঁলোক এই ওচৰলৈকে নাহে। সেইটো এটা খুব ভাল কথা, সেই সজাগতাখিনি আমাৰ মানুহখিনিৰ মাজত আছে, সেইটো খুব ভাল কথা। আৰু এটা ভাল কথা হ'ল আজি আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী জ্যোতিপ্ৰকাশ পৰমানন্দ দাস ছাৰ আমাৰ ষ্টেচন ভিজিট কৰিব তেওঁ চিডিউল ভিজিটৰ আহিছিলে, কিন্তু তেওঁ লগে লগে যেতিয়া খবৰটো পালে যে তেওঁ এইটো পৰিস্থিতি এটা উদ্ভৱ হৈছে, তেওঁ আমাৰ মাজত আজি আছে আমাক গাইডেঞ্চ দিয়াৰ কাৰণে। আৰু এতিয়া আপোনাৰ দেখিছে যে পৰিস্থিতি অলমষ্ট কণ্ট্ৰলৰ ভিতৰতে আছে। তিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।